ভোগালী বিহুৰ উৎসৱৰ সময় আৰু দেখা পোৱা গৈছে যে গাঁৱৰ বিভিন্ন প্ৰান্তৰ আমি ৰাজ্যৰ কথা উল্লেখ কৰিছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গাঁও অঞ্চলৰ যি পৰিৱেশ সেই গাঁও অঞ্চলৰ পৰিৱেশ ভোগালীক আদৰাৰ যি ধৰণে ব্যাপক প্ৰস্তুতি সেই পৰিৱেশ আমি দেখুৱাই আহিছোঁ আৰু সমান্তৰালকৈ গুৱাহাটীতো গ্ৰাম্যাঞ্চলৰ এটা আভাস বা গ্ৰাম্যাঞ্চলৰ এটা পৰিৱেশ ইয়াতে সূচনা কৰা হৈছে বা ইয়াতে প্ৰস্তুত কৰা হৈছে মোৰ যদি চাওঁ যে এয়া হৈছে এয়া আমি নঙলাখুলিৰ ভিতৰলৈ প্ৰৱেশ কৰিম আৰু দেখা পোৱা গৈছে যে গ্ৰাম্যাঞ্চলৰ এটা খুব সুন্দৰ পৰিৱেশ মেজি ঘৰ বা ভেলাঘৰ ইয়াতে প্ৰস্তুত কৰা হৈছে পাথৰকুঁৱৰী ভোগালী বিহু উৎসৱ উদযাপন সমিতি 2025 উদযাপন সমিতিৰ তৰফৰ পৰা খুব সুন্দৰ এটা পৰিৱেশ ইয়াতে তেওঁলোকে প্ৰস্তুত কৰিছে আৰু দেখা পোৱা গৈছে এয়া হৈছে পুখুৰী অৰ্থাৎ অস্থায়ীভাৱে তেওঁলোকে এটা দেখুৱাৰ চেষ্টা কৰিছে যে এই পুখুৰীত মাছ আছে বা মাছৰ লগতে হাঁহ আৰু আমি যদি চাওঁ যে ছালত কোমোৰা অৰ্থাৎ মাছ কোমোৰা বা যি মাঘৰ বিহু বুলি ক'লে যে হাঁহৰ লগত কোমোৰা এনেকুৱা ধৰণৰ যি খাদ্যভাস বা এই খাদ্যভাসৰ যাতে খুব সুন্দৰ তেওঁলোকে এটা যি পৰিৱেশ সেই পৰিৱেশ ইয়াত দিয়াৰ চেষ্টা কৰিছে ছালত আচলতে ছাল কোমোৰা আৰু সমান্তৰালকৈ এটা লেম্প ইয়াতে তেওঁলোকে দেখুৱাৰ চেষ্টা কৰিছে গতিকে গোটেই পৰিৱেশটো যদি আমি চাওঁ এফালে ছাগলীৰ গঁৰাল আনফালে কুঁৱা আৰু আনফালে যদি আমি চাওঁ যে ভঁৰাল ঘৰ সমান্তৰালকৈ এইফালে হৈছে গোসাঁই ঘৰ আৰু সমান্তৰালকৈ গোটেই পৰিৱেশটো এফালে যদি চাওঁ আমি তেতিয়াহ'লে মেজি ঘৰ গতিকে গোটেই পৰিৱেশটো এটা গ্ৰাম্যাঞ্চলৰ আভাস দিয়াৰ চেষ্টা কৰিছে গতিকে প্ৰতি বছৰৰ দৰে এইবাৰো তেওঁলোকে ষষ্ঠবাৰভাৱে এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ দ্বাৰা ভোগালী বিহু যি আনন্দ বা ভোগালী বিহু যি মানে উৎসৱ উদযাপন কৰাৰ বাবে তেওঁলোকে এটা প্ৰয়াস কৰিছে মই উদযাপন সমিতিৰ যিসকল বিষয়া আছে কেইবাগৰাকী ইয়াতে বিষয়া আছে গতিকে মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণৰ প্ৰস্তুতি কিমান দিনীয়া আপোনালোকৰ কাৰ্যসূচী হয় এইবাৰ আমাৰ 7 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ 7 তাৰিখৰ পৰা আমাৰ 12, 14, 15লৈ বিহুলৈ থাকিব আমি এইবাৰ মানে যোৱা বছৰ আমি 3 মহলীয়া ভেলাঘৰ বনাইছিলোঁ এইবাৰ আমি ভাবিলোঁ যে এইবাৰ আমি এখন চহা অসমীয়া গাঁও এখন বনাওঁ যে অসমৰ আগৰ 20 বছৰ আগৰ গাঁওখন কেনেকুৱা আছিল সেনেকুৱা এটা চিন্তা চৰ্চা কৰি আমি এই গাঁৱৰ পৰিৱেশ এটা দিয়াৰ আমি কৃত্ৰিম যদিও কংক্ৰিটৰ মহানগৰীত পোৱা নাযায় আমি সেই চিন্তা চৰ্চা কৰি এইবাৰ এনেকুৱা এটা আমি বনালোঁ যে গোহালি ঘৰ তাৰপিছত গোহালি ঘৰত যেনেকৈ ধান থোৱা ঠিক তেনেকুৱাকৈ এই ঢেঁকী ঘৰ যিটো ঢেঁকী ৰখা হয় আপোনালোকে দেখিছে ঢেঁকী ৰাখি দিয়া গৈছে তাৰপিছত ভঁৰাল ঘৰ আমি এনেকৈ আৰু সৰু এটা নামঘৰ যেনেকৈ গাঁৱৰ ঘৰত ছাতি দিয়ালৈ এটা ঠিক তেনেকুৱাকৈ আমি এটা প্ৰচেষ্টা কৰিছোঁ আৰু গাঁৱৰ পৰিৱেশ যাতে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী গম পাওক যে আগত আজি 15-20 বছৰ 20 বছৰ 25 বছৰ আগত গাঁৱৰ পৰিৱেশ কেনেকুৱা আছিল বা মাঘৰ বিহু বুলি ক'লে ভোগালী বিহু বুলি ক'লে কেনেকুৱা এটা জাক জমকতা আছিল ঠিক তেনেকুৱা আমি মানে এটা কৃত্ৰিমভাৱে তেনেকুৱা এটা আমি গাঁৱৰ পৰিৱেশ তৈয়াৰ কৰি লৈছোঁ বহুকেইগৰাকী শিশু ইয়াতে আহিছে তেওঁলোকে চাইছে যে গোটেই গাঁৱৰ পৰিৱেশটো কেনেধৰণৰ আচলতে দিয়াৰ যিহেতু চেষ্টা কৰিছে মই এইফালে যদি চাওঁ যে ঢেঁকী ঘৰ খুব সুন্দৰ এটা পৰিৱেশ এইফালে যদি চাওঁ আমি মেটেকা আছে পুখুৰী আছে তাতে মাছো আপোনালোকে এৰি দিছে গতিকে গোটেইটো এটা খুব সুন্দৰ পৰিৱেশ ওপৰত যদি চাওঁ আমি ছাল কোমোৰা গতিকে হাঁহৰ লগত কোমোৰা এটা খুব সুন্দৰ আচলতে অসমীয়া যি খাদ্য সেই খাদ্যৰ এটা কেনেধৰণৰ এইবাৰ খাদ্য প্ৰণালী আপোনালোকৰ কি ধৰণৰ হয় আমাৰ মানে কি হয় উৰুকাত সকলোৱে ঘৰে ঘৰে খায় বা কিছুমান গাঁৱলৈ গুচি যায় আমাৰ উৰুকাৰ আগৰ দিনা অৰ্থাৎ 12 তাৰিখে আমাৰ প্ৰীতি যিটো ভোজ ভাত বুলি কয় ভোজ ভাতটো উৰুকাৰ আগতে আমাৰ 400-450 মান মানুহ থাকে সেইটো একগোট হৈ আয়োজন খোৱা হয় আৰু যিটো আমাৰ বিহুৰ দিনা যেতিয়া ৰাতিপুৱাই মেজি জ্বলোৱা আপোনালোকে দেখিছে মেজি বনাইছে দুটাকৈ মেজি বনোৱা গৈছে সেইটো মেজিটো আমি ৰাতিপুৱাই জ্বলোৱা হ'ব বাকী আমাৰ যিখিনি নাম চাম এনেকুৱাকৈ ৰাতিপুৱা আৰু এইকেইদিন আপুনি কৈছে যে 7 তাৰিখৰ পৰা চলি আছে কি কাৰ্যসূচী আমাৰ দিনত নহয় গধূলি আমাৰ কণ্টিনিউ সাংস্কৃতিক কাৰ্যসূচী চলি আছে নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আকৌ পুনৰ পৰিৱেশটো দেখুৱাম এয়া হৈছে ঢেঁকী ঘৰ অৰ্থাৎ কিছু সময় পূৰ্বে কেইবাগৰাকী ইয়াতে যুৱতী আহিছিল আৰু তেওঁলোকে যি ঢেঁকী কি ধৰণে দিয়ে বা আচলতে গোটেই পৰিৱেশটো তেওঁলোকে চাইছে যে খুব সুন্দৰ এটা পৰিৱেশ যিহেতু আভাস দিয়া হৈছে গ্ৰাম্যাঞ্চলৰ এটা আভাস এইফালে যদি চাওঁ আমি দুটাকৈ মেজি ইয়াতে প্ৰস্তুত কৰা হৈছে এয়া মাঘৰ বিহু যি পৰম্পৰা বা অসমীয়া যি থলুৱা বা যি চহা অসমীয়াৰ যি আচলতে পৰম্পৰা বা অস্তিত্ব সেই ৰক্ষাৰ স্বাৰ্থত গুৱাহাটী মহানগৰীত এটা এনেধৰণৰ প্ৰয়াস কৰা হৈছে বা চেষ্টা কৰা হৈছে যে মাঘৰ বিহু অকল গ্ৰাম্যাঞ্চলে
মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি পাথৰকুঁৱাৰীৰ পৰা পৰিৱেশ দেখুৱালে আৰু অতি সুন্দৰকৈ তেওঁলোকে ভোগালীৰ পৰিৱেশৰ সূচনা কৰিছে চহৰাঞ্চলতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত তেওঁলোকে এটা আভাস দিবলৈ চেষ্টা কৰিছে গাঁৱত আচলতে ভোগালী বিহু কেনেকৈ উদযাপন কৰা হয়